প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে বহু প্ৰত্যাশিত মালিগাঁও উৰণীয়া সেতু উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, গ্লোবেল মেৰিটাইম ইণ্ডিয়া সামিট সম্পৰ্কে গুৱাহাটীত আয়োজিত ৰোড শ্ব'ত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ, প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 200 টকাকৈ হ্ৰাস কেন্দ্ৰীয় চৰকাৰৰ, কৰ্কট ৰোগৰ বিশিষ্ট চিকিৎসক ডাক্তৰ আৰ ৰবি কান্দানলৈ 2023 বৰ্ষৰ ৰেমন মেক্সেছে বঁটা আৰু অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ 10ম সমাৱৰ্তনত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া। প্ৰিয় দৰ্শক, গুৱাহাটীবাসীৰ বাবে এক বৃহৎ সকাহ মুকলি হ'ল মালিগাঁও উৰণীয়া সেতু। বহু প্ৰত্যাশিত এই উৰণীয়া সেতুৰ দৈৰ্ঘ্য 2.6 কিলোমিটাৰ। নীলাচল নামেৰে নামকৰণ কৰা উৰণীয়া সেতু উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া যান জঁটৰ সমস্যা বহুলাংশে কমিব বুলি ৰাইজৰ আশা। গুৱাহাটীবাসীৰ বহু প্ৰত্যাশিত মালিগাঁৱত নিৰ্মাণ কৰি উলিওৱা অসমৰ দীৰ্ঘতম নীলাচল উৰণ সেতু বিগত সপ্তাহৰ 30 আগষ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে। 2.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণীয়া সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীক উত্তৰ পূবৰেই নহয় দক্ষিণ পূব এছিয়াৰ দুৱাৰদলি হিচাপে গঢ়ি তোলা হ'ব। তেওঁ লগতে কেইবাটাও প্ৰকল্পৰ কথাও ঘোষণা কৰে। ৰাজ্যৰ সহায় সহযোগিতাত উন্নয়নৰ গতিধাৰাৰে অসমে এদিন আকাশ চুব বুলিও তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডুঘাট আৰু কামাখ্যা গেট পৰ্যন্ত সামৰি এই সেতুখন নিৰ্মাণ কৰি উলিওৱা হৈছে। উদ্বোধনী অনুষ্ঠানত নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, সাংসদ আৰু বিধায়ক উপস্থিত আছিল। আমাৰ বাবে বিশেষকৈ দক্ষিণ পূব এছিয়াৰ দুৱাৰদলি গুৱাহাটী মহানগৰীৰ বাবে আজি এটা অতি আনন্দৰ দিন। মালিগাঁও চাৰিআলিৰ পৰা আৰম্ভ কৰি কামাখ্যা গেট আৰু তাৰ সৈতে পাণ্ডুঘাট ফিডাৰ পথলৈ বৰ্ধিত অংশৰে নিৰ্মাণ কৰা 2.63 কিলোমিটাৰ দৈৰ্ঘ্যৰ নীলাচল উৰণ সেতুখন উদ্বোধন কৰিবলৈ পাই মই অতিশয় আনন্দিত হৈছো। গুৱাহাটীবাসীৰ বাবে ব্যস্ততাপূৰ্ণ মালিগাঁৱৰ এই স্থানত এখন উৰণ সেতুৰ প্ৰয়োজনীয়তা আছিল দীৰ্ঘদিনীয়া। আমাৰ চৰকাৰে মহানগৰখনৰ যাতায়াত ব্যৱস্থা অধিক সুচল কৰাৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ লগতে মালিগাঁৱতো এখন উৰণ সেতু নিৰ্মাণৰ পদক্ষেপ লৈছে। অহা অক্টোবৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ'ব গ্লোবেল মেৰিটাইম ইণ্ডিয়া সামিট শীৰ্ষক সন্মিলন। বিগত সপ্তাহত গুৱাহাটীত বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে এই শীৰ্ষ সন্মিলন সম্পৰ্কে এক ৰোড শ্ব'ৰ আয়োজন কৰে, য'ত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা অক্টোবৰত নতুন দিল্লীত গ্লোবেল মেৰিটাইম ইণ্ডিয়া সামিট শীৰ্ষক 3দিনীয়া সন্মিলন উদ্বোধন কৰিব। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে বিগত সপ্তাহৰ 31 আগষ্টত গুৱাহাটীত এই শীৰ্ষ সন্মিলন সম্পৰ্কে এক ৰোড শ্ব'ৰ আয়োজন কৰে। গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ভাৰতে গোলকীয় আৰু আঞ্চলিক সহযোগিতাৰে বিনিয়োগ সুচল কৰি ভাৰতীয় জল পৰিবহণ অৰ্থনীতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে গ্লোবেল মেৰিটাইম ইণ্ডিয়া সামিট নামৰ এই ধ্বজাবাহী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছে। জল পৰিবহণ খণ্ডটো আগুৱাই নিয়াৰ বাবে আন্তৰ্জাতিক সামুদ্ৰিক সম্প্ৰদায়ৰ সৈতে বাস্তৱভিত্তিক সহযোগিতাৰ লক্ষ্যৰে এই বৈঠক অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। সোণোৱালে লগতে কয় যে কেন্দ্ৰই দেশৰ 111খন নদীক নতুন জল পৰিবহণ মাৰ্গৰূপে গঢ়াৰ কামো হাতত লৈছে। এই অনুষ্ঠানত সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা, পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে বাংলাদেশৰ উচ্চ আয়ুক্ত আৰু ভূটানৰ প্ৰতিনিধিও উপস্থিত আছিল। 17-18-19 তিনিদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীৰ আমাৰ প্ৰগতি মৈদান বৰ্তমান যাক ভাৰত মণ্ডপম হিচাপে নামকৰণ কৰা হৈছে, সেই স্থানতেই তিনিদিনীয়া কাৰ্যসূচী গ্লোবেল মেৰিটাইম ইণ্ডিয়া সামিট 2023 হ'ব। প্ৰায় 149খন দেশ মেৰিটাইম নেশ্যন হিচাপে স্বীকৃতিপ্ৰাপ্ত
ইণ্টাৰনেশ্যনেল মেৰিটাইম অৰ্গেনাইজেশ্যনত যিবিলাকৰ ৰেজিষ্টাৰ্ড যিবিলাক কোম্পানী আছে, যিবিলাকে সাগৰ, মহাসাগৰ আৰু বিভিন্ন নদী পথেদি তেখেতসকলে যাতায়াত ব্যৱসায় বাণিজ্য কৰে, এক্সপৰ্ট ইম্পৰ্ট কৰে আৰু ডমেষ্টিক মাৰ্কেটিং কৰে। গতিকে সেই মেৰিটাইম নেশ্যনৰ সকলোকে শ্ৰদ্ধা সহকাৰে আমন্ত্ৰণ জনোৱা হৈছে আৰু তাতেই পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰসমূহে নিজৰ ৰাষ্ট্ৰত কেনেধৰণে পোৰ্ট অপাৰেশ্যন বন্দৰ কেনেধৰণে চলায় আৰু কি কি টেকন'লজি ব্যৱহাৰ কৰা হৈছে, কেনেধৰণে তেখেতসকলে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই গৈছে, কিমান কাৰ্গো তেখেতসকলে হেণ্ডলিং কৰে, কিমান আমদানি ৰপ্তানিৰ ক্ষেত্ৰত সেই পোৰ্টবিলাকৰ ফাংচনিং কেনেকুৱা, কণ্ট্ৰিবিউশ্যন কেনেকুৱা, নিজ নিজ ৰাষ্ট্ৰৰ অৰ্থনৈতিক বুনিয়াদ কেনেধৰণে গঠন কৰিছে, এই সকলোবিলাক কথা তাত বিতংভাৱে আলোচনা হ'ব। বিগত সপ্তাহৰ এক ভাল খবৰ, কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম 200 টকাকৈ হ্ৰাস কৰিলে। মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যৰ বাবে এয়া এক বৃহৎ সকাহ। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে সাধাৰণ ৰাইজে। উৎসৱৰ বতৰৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 200 টকাকৈ হ্ৰাস কৰাত উপকৃত হ'ব দেশৰ জনতা। ইফালে উজ্জ্বলা আঁচনিৰ অধীনৰ গ্ৰাহকসকলৰ ক্ষেত্ৰত চিলিণ্ডাৰৰ মূল্য অতিৰিক্ত 200 টকা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত এতিয়া এই আঁচনিখনৰ অধীনস্থ গ্ৰাহকসকলে সৰ্বমুঠ 400 টকা ৰাজসাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত উজ্জ্বলা আঁচনিৰ 9 কোটি 60 লাখ পৰিয়াল উপকৃত হ'ব। বিগত সপ্তাহৰ 29 আগষ্টত কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে প্ৰকাশ কৰা অনুসৰি আগন্তুক দিনত উজ্জ্বলা আঁচনিৰ অধীনত নতুনকৈ 75 লাখ লোকক ৰন্ধন গেছৰ সংযোগ দিয়া হ'ব। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই দেশৰ জনতাক বৃহৎ সকাহ দিয়াৰ সম্ভাৱনা আছে। ओणम और रक्षाबंधन के इस पावन अवसर पर प्रधानमंत्री मोदी जी ने निर्णय लिया है कि 200 रुपया गैस सिलेंडर के दाम कम किए जाएंगे। सभी उपभोक्ताओं के लिए 200 रुपये दाम कम होंगे। और आज मैं कहना चाहता हूं, जब हम 2014 में आए थे, मोदी जी के नेतृत्व में सरकार बनी, तब देश में मात्र 14.5 करोड़ लोगों के पास रसोई गैस का सिलेंडर था, डोमेस्टिक एलपीजी। आज वो बढ़कर 33 करोड़ हुए, जिनमें से 9 करोड़ 60 लाख उज्ज्वला गैस सिलेंडर जो हमने मुफ्त में गैस कनेक्शन दिए थे, और उज्ज्वला गैस योजना वालों को 200 रुपया सब्सिडी पहले ही मिलती है। तो सभी उपभोक्ताओं को जो डोमेस्टिक गैस सिलेंडर यूज करते हैं उसका दाम 200 रुपये कम कर दिया गया है। रक्षाबंधन पर देश भर की बहनों के लिए एक बहुत बड़ी सौगात नरेंद्र मोदी जी ने दी है। दूसरा मैं कहना चाहता हूं, ये 75 लाख जो नए कनेक्शन और मिलेंगे, ये जो कुछ परिवार रह गए थे उनको भी, या कईयों के नए राशन कार्ड बनते हैं, कई नए परिवार, बेटे की शादी होगी तो नया परिवार बनता है, तो उनके लिए भी ऐसी सुविधा उपलब्ध होगी। ये 75 लाख कनेक्शन मिलने के बाद लगभग 10 करोड़ 35 लाख उज्ज्वला गैस योजना के लाभार्थी हो जाएंगे। प्रधानमंत्री उज्ज्वला योजना के लाभार्थी 10 करोड़ 35 लाख तब हो जाएंगे। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ ৰাখী বন্ধন উপলক্ষে দেশৰ নাৰী সমাজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 30 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰন্ধন গেছৰ মূল্য প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত 200 টকাকৈ হ্ৰাস কৰিবলৈ লোৱা সিদ্ধান্তৰ আদৰণি জনাইছে। ৰাজ্যবাসীক উদ্দেশ্যি দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে উজ্জ্বলা আঁচনিৰ অধীনত অতিৰিক্ত 75 লাখ নতুন গেছ সংযোগ প্ৰদান কৰিবলৈকো সিদ্ধান্ত লৈছে। চৰকাৰৰ এই পদক্ষেপে দেশৰ 33 কোটি পৰিয়াল আৰু তেওঁলোকৰ সদস্যসকলক বিশেষভাৱে উপকৃত কৰিব বুলিও ডক্টৰ শৰ্মাই উল্লেখ কৰে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পবিত্ৰ ৰাখী বন্ধন উপলক্ষে দেশৰ ভগিনীসকললৈ এটা ডাঙৰ উপহাৰ ঘোষণা কৰিছে। সেই অনুসৰি প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৰাখী পূৰ্ণিমাৰ পৰা প্ৰযোজ্য হোৱাকৈ 200 টকাকৈ হ্ৰাস কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপে দেশৰ 33 কোটি উপভোক্তা তথা তেওঁলোকৰ পৰিয়ালক উপকৃত কৰিব। 30 আগষ্টৰ পৰা চিলিণ্ডাৰৰ এই নতুন মূল্য কাৰ্যকৰী হৈছে।
তদুপৰি আপোনালোকে নিশ্চয় জানে যে উজ্জ্বলা আঁচনিৰ অধীনত প্ৰতিটো ৰন্ধন গেছ চিলিণ্ডাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে 200 টকাকৈ ৰাজ সাহায্য প্ৰদান কৰি আছিলে। এতিয়া আৰু 200 টকা দাম হ্ৰাস কৰাৰ ফলত উজ্জ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছ ব্যৱহাৰ কৰি থকা প্ৰতিটো পৰিয়ালে সৰ্বমুঠ 400 টকাকৈ ৰাজ সাহায্য লাভ কৰিব। 2023-24 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবদ মুঠ 7,680 কোটি টকা ব্যয় কৰিব। শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত আকৌ 75 লাখ নতুন উজ্জ্বলা গেছৰ সংযোগ প্ৰদানৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়ালৈকে এই আঁচনিৰ অধীনত সমগ্ৰ দেশত মুঠ 9.5 কোটি গেছ সংযোগ প্ৰদান কৰা হৈছে আৰু অতিৰিক্ত 75 লাখ গেছ সংযোগ প্ৰদান কৰা হ'ব। সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপে অসমৰ লগতে সমগ্ৰ দেশৰ আই মাতৃ তথা ভগিনীসকলৰ জীৱন যাত্ৰা সুচল কৰি তুলিব। সদৌশেষত আপোনালোক আটাইলৈ ভাতৃ ভগ্নীৰ অটুট বন্ধন উদযাপনৰ বিশেষ দিন ৰাখী বন্ধনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 200 টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্তক অসমবাসীয়ে আদৰণি জনাইছে। এই সিদ্ধান্তই জনসাধাৰণক যথেষ্ট সকাহ দিব বুলি ৰাইজে মত প্ৰকাশ কৰে। আমাৰ আজিৰ পৰা ৰন্ধন গেছৰ দাম 200 টকা কম হোৱাৰ কাৰণে আমাৰ নিচিনা সাধাৰণ মানুহৰ বহুত সকাহ, কিয়নো এইটোৰ কাৰণে আমাৰ সাধাৰণ মানুহৰ আমাৰ বহুত সুবিধা হ'ব। ৰন্ধন গেছত চেণ্ট্ৰেল গভৰ্ণমেণ্টে 200 টকা কমাই দিয়াৰ কাৰণে আমি মধ্যবিত্ত মানুহখিনি বহু সকাহ পাইছোঁ। তাৰ কাৰণে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টক ধন্যবাদ দিলোঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো ৰন্ধন গেছৰ 200 টকাটো হ্ৰাস কৰি দিছে, তাৰ কাৰণে আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালবিলাকৰ কাৰণে বহুত সকাহ হৈছে। তাৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টক ধন্যবাদ। অসমবাসীৰ বাবে এক অতিকৈ ভাল খবৰ। কৰ্কট ৰোগৰ বিশিষ্ট চিকিৎসক ডাক্তৰ আৰ ৰবি কান্নানলৈ 2023 বৰ্ষৰ ৰেমন মেগছেছে বঁটা। চলিত বছৰত মেগছেছে আন্তৰ্জাতিক সন্মান লাভ কৰা একমাত্ৰ ভাৰতীয় ডাক্তৰ আৰ ৰবি কান্নান। অসমৰ বাবে নিশ্চয় এয়াই এক বিৰল মুহূৰ্ত, গৌৰৱৰ ক্ষণ। কৰ্কট ৰোগৰ বিশিষ্ট চিকিৎসক তথা কাছাৰ কেঞ্চাৰ হস্পিটেল ছ'চাইটি শিলচৰৰ সঞ্চালক ডাক্তৰ আৰ ৰবি কান্নানলৈ 2023 বৰ্ষৰ ৰেমন মেগছেছে বঁটা আগবঢ়োৱা হৈছে। আত্মোৎসৰ্গাৰ মনোভাৱেৰে চিকিৎসাত ব্ৰতী হৈ থকা এই আন্তৰ্জাতিক সন্মান লাভ কৰা ডাক্তৰ কান্নান হ'ল চলিত বছৰৰ মেগছেছে বঁটা লাভ কৰা ভাৰতৰ একমাত্ৰ ব্যক্তি। চলিত বছৰৰ শেষ ভাগত তেওঁক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব। বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ বাতৰি পাই ডাক্তৰ কান্নানে কয় যে কেঞ্চাৰ হস্পিটেলৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগোৱা প্ৰতিগৰাকী ব্যক্তিৰ হৈ তেওঁ এই সন্মান গ্ৰহণ কৰিব। लोग मुझसे पूछते हैं कि मैं सिलचर क्यों आया। हमारे देश के कई राज्य आज भी स्वास्थ्य के मामले में पिछड़े हैं। यही बात मुझे चेन्नई से यहाँ खींचकर लाई है। हमारी टीम में अब कई डॉक्टर हैं जो यहाँ सेवाएं दे रहे हैं और इस वजह से इस इलाके में एक बहुत बड़ा बदलाव आया है। लोग जब स्वस्थ होने लगे तो एक आत्मसंतुष्टि मिली कि डॉक्टर का पेशा सफल हुआ। বিগত সপ্তাহত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ 10ম সমাৱৰ্তন অনুষ্ঠিত হয় আৰু এই সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই। এটি অৱলোকন। গুৱাহাটীৰ সমীপৰ পানীখাইটিস্থিত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ বিগত সপ্তাহৰ 26 আগষ্টত 10ম সমাৱৰ্তন অনুষ্ঠিত হয়। সমাৱৰ্তনত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপাল কাটাৰিয়াই তেওঁৰ ভাষণত ডিগ্ৰীপ্ৰাপ্ত ব্যক্তি আৰু ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাই তেওঁলোকক দেশ সেৱাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। সমাৱৰ্তনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামী আৰু GUS গ্লোবেল ছাৰ্ভিচেছৰ এছিয়া পেচিফিকৰ মুখ্য কাৰ্যবাহী বিষয়া শাৰদ মেহৰাক ডি-লিট উপাধি প্ৰদান কৰা হয়। একেদৰে অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক পাৰ্থ সাৰথী মহন্তসহ 27 গৰাকী বিশিষ্ট ব্যক্তিক PhD, 348 গৰাকীক স্নাতকোত্তৰ আৰু 1063 গৰাকীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়।
मैं सोचता हूँ कि यहाँ सबसे बड़ी जो उपलब्धि मुझे नज़र आती है कि यहाँ बॉयज गर्ल्स का जो रेशियो है वो कई राज्यों से बहुत अच्छा है, और विशेष करके हायर एजुकेशन में भी लड़कियों का पार्टिसिपेशन बहुत अच्छा है। और अभी आपने देखा होगा जितने गोल्ड मेडल लिए हैं उनमें से अधिकांश बच्चियां हैं। इसका मतलब हमारी बच्चियां केवल यहीं नहीं, देश के किसी भी विश्वविद्यालय के कन्वोकेशन में आप जाएंगे तो आपको लगेगा 60-70% गोल्ड मेडल वो बच्चियां अर्जित करती। PhD কৰিম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ। অৱশ্যে এতিয়াও মই সেইকাৰণে 2017 চনতে ইয়াত এডমিশ্যন লৈছিলোঁ আৰু তাৰ পাছত 7 বছৰেই লাগিল। 7 বছৰমান লাগিলে যদিও আচলতে কি হয় তাৰ মাজত 2 বছৰ কোভিড গ'ল আৰু আমাৰ কামৰ কাৰণেও কামবিলাকত মানে যিখিনি কৰিবলগীয়া ৰিচাৰ্চখিনিত অলপ সময় লাগে। আৰু মোৰ যিটো বিষয়ৰ ওপৰত মই কৰিছিলোঁ সেই বিষয়টোৰ আচলতে এনেকুৱা এটা বিষয় যে মানে সাৰ্ভে কৰি মানুহক প্ৰশ্ন সুধি এই ৰিচাৰ্চটো কৰিব লাগে। মোৰ বিষয় আছিলে ৱৰ্ক লাইফ বেলেঞ্চ পুলিচৰ ৱৰ্ক লাইফ বেলেঞ্চ ইন পুলিচ। আমি আমাৰ কাম আৰু জীৱনৰ মাজত আমি বেলেঞ্চটো কেনেকৈ ৰাখিব পাৰোঁ। প্ৰত্যেক প্ৰফেশ্যনতে সেইটো প্ৰব্লেম আছে, কিন্তু আৰু পুলিচতো তেনেকুৱা প্ৰব্লেম আছে। পুলিচৰ দৰে আৰু কিছুমান প্ৰফেশ্যন আছে য'ত ৱৰ্ক লাইফ বেলেঞ্চটো মেইনটেইন কৰা ইমান সহজ নহয়। মই যিহেতু এজন আৰক্ষী, গতিকে আমি যিটো কথা সাধাৰণতে কৈ থাকোঁ, আপোনালোকেও কৈ থাকে যে পূজাই বিহুৱে আমি যেতিয়া ঘৰলৈ যাওঁ আৰক্ষীয়ে ডিউটি কৰি থাকে। এটা মই খুব সৰু উদাহৰণ দিছোঁ, কিন্তু আমাৰ ৱৰ্ক লাইফ বেলেঞ্চ চিটুৱেশ্যনটোৰ ওপৰত কোনো মেথডিকেল ষ্টাডি আমাৰ নাই। আমি অনুভৱ কৰোঁ, আমি সকলোৱে কওঁ। সেইকাৰণে আমি এইটোৱে ভাবিলোঁ যে পুলিচৰ ৱৰ্ক লাইফ বেলেঞ্চৰ ওপৰত এটা মেথডিকেল এটা ছাৰ্ভে বেছড ষ্টাডি হ'ব লাগে। সেইকাৰণে মোৰ টপিকটো হ'ল যে এ ষ্টাডি অন দ্য চেলেঞ্জেছ এণ্ড প্ৰেক্টিচেছ ফৰ এচিভিং ৱৰ্ক লাইফ বেলেঞ্চ ইন পুলিচ প্ৰফেশ্যন উইথ স্পেচিয়েল ৰেফাৰেঞ্চ টু গুৱাহাটী পুলিচ কমিশ্যনাৰেট। আৰু সেইকাৰণে আমি ইয়াত গুৱাহাটী পুলিচ কমিশ্যনাৰেটৰ কনিষ্টবলৰ পৰা কমিশ্যনাৰ অফ পুলিচলৈকে যিমানখিনি ইয়াত মানুহ আছে, পুলিচ পাৰ্চনেল আছে, সকলোৰে আমি চেম্পল ছাৰ্ভে কৰি কুৱেশ্যনেৰ প্ৰস্তুত কৰি তেওঁলোকক বিভিন্ন প্ৰশ্ন সুধি তাৰ পৰা ষ্টেটিষ্টিকেল মেথডেৰে এই ছাৰ্ভেটো কৰা হৈছে। আৰু এই আমাৰ যিটো মোৰ যিখন মানে থিচিছ এতিয়া একাডেমিক ফৰ্মেটত আছে। চাওঁ 1 মাহ 2 মাহৰ ভিতৰত যদি হয় আমি এইখনক এটা কিতাপ আকাৰে যাতে আমাৰ নন একাডেমিক এটা ফৰ্মেটত আনি যদি আমি প্ৰস্তুত কৰিবলৈ ভাবি আছোঁ। আৰু লগতে আমাৰ ডিপাৰ্টমেণ্টতো আমি এখন ছাবমিট কৰিম যাতে এই যিখিনি ছাৰ্ভেৰ পৰা যিখিনি তথ্য পাতি ওলালে তাৰ ওপৰত যাতে ডিপাৰ্টমেণ্টে বা এপ্ৰপ্ৰিয়েট অথৰিটিয়ে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 29 আগষ্টত বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যৰ 100খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বড়ো ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন, বড়ো মাধ্যমৰ বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ, বড়ো ভাষাৰ শিক্ষকৰ নতুন পদ সৃষ্টি আৰু শ্বহীদ পৰিয়াললৈ অনুদানৰ প্ৰদানৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত তামোলপুৰত এখন স্থায়ী সত্ৰ আদালত আৰু মহকুমা ন্যায়িক দণ্ডাধীশ আদালত স্থাপনৰ বিষয়েও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 27 আগষ্টত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত তিৱা আৰু বড়ো জনগোষ্ঠীয় সংগঠনকে ধৰি কেইবাটাও সংগঠনৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত তিৱা আৰু বড়ো জনগোষ্ঠীয় সংগঠনসমূহৰ বিভিন্ন দাবীৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলৰ সৈতে 6খন সন্মিলনতো অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বিগত সপ্তাহৰ 28 আগষ্টত গুৱাহাটীৰ শিলখাকো বিল সন্দৰ্ভত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত জলাশয়সমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে শিলখাকো বিল এলেকাৰ পৰা উচ্ছেদ কৰা লোকসকলক যথাযথ সহায় আগবঢ়াবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।
গুৱাহাটীৰ পাটগাঁৱৰ সীমান্ত সুৰক্ষা বাহিনীৰ ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ত বিগত সপ্তাহৰ 28 আগষ্টত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে CAPFৰ বিভিন্ন গোটত 300 নৱনিযুক্ত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। অনুষ্ঠান সম্বোধন কৰি মন্ত্ৰী সোণোৱালে কয় যে দেশৰ যুৱকসকলৰ সামৰ্থ্য বৃদ্ধিৰে তেওঁলোকৰ সবলীকৰণত গুৰুত্ব দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ অভিলাষী উদ্যম গ্ৰহণ কৰিছে। তেওঁ কয় যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ শাসনকালত যোৱা 9টা বছৰত সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো বিকাশৰ অভাৱনীয় পৰিৱৰ্তন ঘটিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ জনগণক যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি আজি নিষ্ঠাৰে পালন কৰিছে, আখৰে আখৰে পালন কৰিছে। আপোনালোকে দেখিছে ৰোজগাৰ মেলা আয়োজন কৰি সন্মান সহকাৰে যুৱ শক্তিক একোগৰাকী কৰ্মযোগী হিচাপে গঢ়ি তোলাৰ আৰু দেশ সেৱা কৰাৰ শক্তিশালী মানসিকতা প্ৰদান কৰাৰ নিমিত্তে আজি এনেধৰণে সমগ্ৰ ভাৰতবৰ্ষতে ৰোজগাৰ মেলা আয়োজন কৰিছে। যুৱ শক্তিক সবলীকৰণ কৰাৰ ক্ষেত্ৰত, মহিলা শক্তিক সবলীকৰণ কৰাৰ ক্ষেত্ৰত, সমাজৰ সকলো শ্ৰেণীক সবলীকৰণ কৰাৰ ক্ষেত্ৰত তেখেতৰ যিটো মহামন্ত্ৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস, এই মহামন্ত্ৰ আজি দেশৰ 140 কোটি জনগণক ঐক্যবদ্ধ কৰি তুলিলে। কেন্দ্ৰীয় আয়ুষ, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিগত সপ্তাহৰ 29 আগষ্টত ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ চৌহদত আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক ভৱন মুকলি কৰে। অনুষ্ঠানত ভাষণ দি সোণোৱালে কয় যে ভাৰতৰ পৰম্পৰাগত ঔষধৰ সমগ্ৰ বিশ্বতে গুৰুত্ব আছে। এই ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও সোণোৱালে উল্লেখ কৰে। Traditional medicine in the country. It's a very, very important chapter for all of us to learn. What is traditional medicine? ये परंपरागत चिकित्सा पद्धति क्या है? आपको जानना होगा, हमको जानना होगा, पढ़ना होगा, अनुसंधान करना होगा। ये प्रकृति में जो शक्ति भगवान ने दे के रखा है, ये प्रकृति, प्लेनेट, अर्थ, whatever nature we have discovered, whatever ecology and environment, whatever biodiversity we got from nature, and whatever resources, whatever medicinal values we have in the plant life, animal life, it is to be understood. And that understanding will be completed when you will start studying and doing research, develop the findings, and ultimately out of that finding you will develop the scientific evidence for the human consumption to have a holistic health care of life. বিগত সপ্তাহৰ 30 আগষ্ট পবিত্ৰ ৰাখী বন্ধন উৎসৱ। ৰাখী বন্ধন উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ৰাখী বন্ধন হ'ল ভাতৃ ভগ্নীসকলৰ স্নেহৰ প্ৰতীক। এই পবিত্ৰ দিনটোত ভগ্নীসকলে ভাতৃসকলক ৰাখী পিন্ধাই সুখ শান্তি কামনা কৰাৰ কথা তেওঁ উল্লেখ কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে আশা প্ৰকাশ কৰি কয় যে ৰাখী বন্ধন উৎসৱে প্ৰত্যেকজন লোকৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনিব। ইফালে এই ৰাখী বন্ধন উৎসৱে ভাতৃ ভগ্নীসকলৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আন এক বাৰ্তাত প্ৰকাশ কৰে। পবিত্ৰ ৰাখী পূৰ্ণিমা উপলক্ষে গুৱাহাটীৰ ৰূপনগৰস্থিত প্ৰজাপতি ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ৰাখী বন্ধন উৎসৱ উদযাপন কৰা হয়। প্ৰতিষ্ঠানখনৰ মাণ্ডলিক তত্বাৱধায়িকা শিলা দেৱীয়ে প্ৰতিগৰাকী অনুগামীক ৰাখী পিন্ধাই শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই প্ৰতিষ্ঠানখনে যোৱা 20 আগষ্টৰ পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ, অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম আদিত ৰাখী বন্ধন কাৰ্যসূচী ৰূপায়ণ কৰি আছে। আমি এই ৰক্ষা বন্ধন সেলিব্রেশন কৰি আছো। আমাৰ এই ৰক্ষা বন্ধনের সেলিব্রেশন আৰম্ভ হৈছে 20 তাৰিখৰ পৰাই। বিভিন্ন ঠায়ে ঠায়ে আমি এই ৰক্ষা বন্ধন পালন কৰি আছো। আমাৰ ৰাজযোগিনী বিকে শিলা দিদি, যিনি এই রিজিওনাল সেন্টাৰৰ মুখ্য প্ৰশাসিকা হয়, তেখেতৰ তত্ত্বাৱধানতে আজি আমি
বিভিন্ন ঠায়ে আমি অনুষ্ঠান অলৰেডি সেলিব্ৰেট কৰিছোঁ যোৱাকালি আমি গভৰ্ণৰ ছাৰৰ ওচৰতেও গৈছিলোঁ এবং আজিও বিভিন্ন ঠায়ে আমাৰ এই অনুষ্ঠান আছে আমি এই অনুষ্ঠান যোৱাকালি আপোনাৰ জেলতে প্ৰায় 800 ভাই বহনক এই ৰাখী বন্ধনৰ কবচৰ মাধ্যমে তেওঁলোকৰ জীৱন যাতে সুৰক্ষিত হ'ব পাৰে এই মেছেজখন তেওঁলোকক আমি প্ৰদান কৰিছোঁ প্ৰিয় দৰ্শক এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম আপোনালোকে চাবলৈ নাপাহৰিব দ্বিতীয় অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত তেতিয়ালৈ বিদায় লৈছো নমস্কাৰ